কথা ইমান সুন্দৰ মহৎ উদ্দেশ্য লৈ মোৰ ওচৰলৈ আহিছা আচলতে ইমান গভীৰ আৰু গুৰুত্বপূৰ্ণ কথা কিছুমান বাতত আলোচনা কৰিব নালাগে তোমাৰো দুজনে এটা কাম অহা কালি প্ৰভাত আজি মই ৰাতিপুৱা যাতেই প্ৰথমতে দেখা পাম তাৰ লগতে কুৰুক্ষেত্ৰৰ যুদ্ধত থাকি মোৰ যদিও মই মনে মনে ভাবি আছিলো কিন্তু ৰাতি মই বহু কথা চিন্তা চৰ্চা কৰি শুদ্ধমতত উপনীত হৈ গলো যে এই কুৰুক্ষেত্ৰ মহাসমৰত মই নিজ হাতেৰে অস্ত্ৰ নধৰো মই ভাবিছো মই সৰুকৈ ৰথৰ সাৰথি হৈ থাকিম কিন্তু দুৰ্যোধন মই এইটো নভবা নহয় তোমাৰ ইমান সুযোগ্য সুনিপুণ ৰথৰ সাৰথি থকাৰ পাছত এই কৃষ্ণদাৰ তোমাৰ ৰথৰ সাৰথি হ'ব নোৱাৰো মই আগতেই জানো কিন্তু যদি তুমি বিচৰা মই এটা সহায় কৰিব পাৰো দুৰ্যোধন মোৰ 8 লক্ষ নাৰায়ণী সেনা আছে ও নাৰায়ণী যত সেনা নাৰায়ণী যত সেনা তোমাক দিব পাৰো কথা শুনি দুৰ্যোধন চিন্তাত কি উপায় কৰো বুলি যোৱাকালি কৰে যে আজি ৰাতিপুৱা যাকেই প্ৰথমতে দেখা পাব কৃষ্ণ তাৰ লগতে কুৰুক্ষেত্ৰৰ যুদ্ধত সহায় কৰি দিব কিন্তু ৰাতিপুৱাৰ লগে লগে কৃষ্ণই কথা সলাই পেলালে কৃষ্ণই হেনো যুদ্ধ নকৰে ৰথৰ সাৰথি হ'ম ৰে এইটো মোক নালাগে কৃষ্ণই এটা সুন্দৰ প্ৰস্তাৱ দিলে দ্বাৰকাপতি এটা সুন্দৰ প্ৰস্তাৱ দিলে এতিয়া মই গ্ৰহণ কৰাহে কথা কৃষ্ণৰ হেনো 8 লক্ষ নাৰায়ণী সেনা আছে তাকো দিম বুলি ক'লে সুন্দৰ কিয়নো সৰুতে মোক পিতাই কোৱা শুনিছিলো যে এজন নাৰায়ণী সেনাৰ কৃষ্ণৰ হেনো বহুগুণ শক্তি আছে ভাবিলে এই ভাবি আছে দুৰ্যোধনে প্ৰকাশ কৰা হব বুলি মাৰি ফিটাহি মাৰি দুৰ্যোধন উঠি গুচি গল দুৰ্যোধন ঠিক পিছ দিয়াৰ লগে লগে চতুৰ প্ৰভু কৃষ্ণই অৰ্জুনক কি বুলি পৰামৰ্শ দিছিল আৰু কৃষ্ণই